FM বেণ্ডৰ 101.4 মেগাহাৰ্টজত আৰু মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু মহামিলনৰ মহাসেতু। প্ৰিয় শ্ৰোতা, আমাৰ অনুষ্ঠান নিউজ অন AIR আৰু AIR ৰেডিঅ' মোবাইল এপতো উপলব্ধ। আগবঢ়োৱা হৈছে নিৰ্বাচনী প্ৰেক্ষাপট। আজিৰ অনুষ্ঠানত সমল ব্যক্তিৰূপে আমাৰ ষ্টুডিঅ'ত আছে ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া ৰাহুল চন্দ্ৰ দাস। শ্ৰোতাসকলে 0361-266-2325 এই নম্বৰলৈ ফোন কৰি আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা সমল ব্যক্তিগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানৰ আগধৰি মাইক্ৰফোনৰ সন্মুখত এয়া মানৱ প্ৰতিম শৰ্মা। ধন্যবাদ। সমল শ্ৰোতাকে পুনৰ আমাৰ নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমাৰ সৈতে সমল ব্যক্তি যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীযুত ৰাহুল চন্দ্ৰ দাস ডাঙৰীয়া পুনৰ ষ্টুডিঅ'ৰ মাজত উপস্থিত আছে। নমস্কাৰ। আমি পুনৰ আপোনাক অনুষ্ঠানলৈ আদৰণি জনালোঁ যে আমি সকলোৱে গম পাইছোঁ যে প্ৰথম পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে আৰু পৰহিলৈ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। এতিয়া ভোট গ্ৰহণৰ বাবে মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা কি ধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে, প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে নাই, এই বিষয়ে আপুনি প্ৰথমে শ্ৰোতাসকলক জনাব নেকি? নমস্কাৰ, ধন্যবাদ জনাইছোঁ আকৌ পুনৰবাৰ মোক ইয়াতে মাতি অনাৰ বাবে, ক'বলৈ সুযোগ দিয়াৰ বাবে। আমাৰ প্ৰস্তুতি মুখ্য নিৰ্বাচনী বিষয়াৰ তৰফৰ পৰা আমি ইতিমধ্যে প্ৰেছ নোট যোগে জনাইছোঁ সকলো মিডিয়া হাউচেছক, আৰু এতিয়া শ্ৰোতাক জনাবলৈ পাই আশ্বস্ত কৰিবলৈ পাই সুখী হৈছোঁ যে আমাৰ ফালৰ পৰা প্ৰস্তুতি সম্পূৰ্ণৰূপে কৰা হৈছে। সম্পূৰ্ণভাৱে আমি সাজু এক সুস্থ নিকা নিৰ্বাচন পাতিবলৈ। লগতে আমি এইবাৰ টেগলাইন যিটো লগাইছোঁ ছেফ হিচাপে সকলো ক'ভিড প্ৰট'কল মানি চলি আমাৰ যিখিনি ক'ভিড প্ৰট'কল মেইনটেইন কৰিব লাগে নিৰ্বাচন আয়োগে যিখিনি নিৰ্দেশনা দিছে, আমি জিলাই সেই নিৰ্দেশনাবিলাক পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে ভোট কেন্দ্ৰত আহিবলৈ কোনো দিগদাৰ নাপায় আৰু সকলোৱে সুকলমে ভালকৈ ভোটদান কৰিব পাৰে, সকলো নিয়ম নীতি মানি চলিবলৈ। লগতে আমাৰ জিলা পৰ্যায়ৰ জিলা নিৰ্বাচনী বিষয়া যিখিনি ফাৰ্ষ্ট ফেজ ইলেকশ্যন হ'ব, প্ৰথম ফেজত 47টা সমষ্টিত আমাৰ ইলেকশ্যন হ'বলৈ ওলাইছে। তেওঁলোকৰ সকলো জিলাৰে প্ৰস্তুতি সম্পূৰ্ণৰূপে শেষ হৈছে, সেই প্ৰস্তুতিত আছে আৰু এতিয়ালৈকে সকলো নিয়াৰিকৈ হৈছে। আমাৰ চিকিউৰিটি যিখিনি দৰকাৰ সকলোবোৰে চৰকাৰৰ আমাৰ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা সেইখিনি প্ৰস্তুতি শেষ কৰা হৈছে আৰু আশা কৰিছোঁ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু পিছৰ পৰ্যায়ৰ সুকলমে আমি কৰিবলৈ পাৰিম। এতিয়া আজি যিহেতু প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি হ'ল আৰু পৰহিলৈ মানে দুদিন পিছতে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। এতিয়া এই সময়খিনিত এই ৰাজনৈতিক দলসকলে বা প্ৰাৰ্থীসকলে কি কৰিব নোৱাৰিব, কি ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰা হৈছে, এই বিষয়ে জানিব নেকি? চাওক, নিৰ্বাচন আয়োগৰ বিশেষভাৱে এটা কথা কোৱা থাকে যে ভোট গণনাৰ শেষ যিটো ঘণ্টা, ধৰক এইবাৰ 6 বজাত, তাৰ 48 ঘণ্টা আগত কেম্পেইনিং সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। তাৰমানে আজি 6 বজাৰ পৰা প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন হ'ব, সেই নিৰ্বাচনৰ কাৰণে সেই সমষ্টিসমূহতে গোটেই সমষ্টিত নহয়, সেই 47টা সমষ্টিত আৰু কোনো ধৰণৰ একো ধৰণৰ কেম্পেইনিং কৰিব নোৱাৰে। লগতে মিডিয়া হাউচবিলাক যি সাংবাদিক বন্ধুসকলৰ কাৰণে আমি জনাইছোঁ যে কোনো ধৰণৰ এক্সিট পোল, অপিনিয়ন পোল ফ্ৰম দি কমেন্সমেণ্ট অফ দি পোল, ধৰক আমাৰ 27 তাৰিখে পোল আছে, সিদিনাখন ৰাতিপুৱাৰ পৰা আমাৰ যিমানে ফেজ নহওক, ধৰক 29 এপ্ৰিললৈকে বেলেগ ষ্টেটতো আছে, এই সময়ছোৱাতো এক্সিট পোল, অপিনিয়ন পোলো বন্ধ থাকিব। হয়, আৰু আজি যিহেতু সংবাদমেলযোগে আপোনালোকে ঘোষণা কৰিছিলে যে এইবাৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান পলিং ষ্টেচনৰ সংখ্যা এইবাৰ বৃদ্ধি কৰা হৈছে। গতিকে এটা পলিং ষ্টেচনত সৰ্বাধিক কিমান সংখ্যক ভোটাৰ থাকিব, বা এই যে অতিৰিক্ত পলিং ষ্টেচন, যাক মানে আপোনালোকে অক্সিলাৰী পলিং ষ্টেচন বুলি নামকৰণ কৰিছে, এই
কেন্দ্ৰসমূহৰ দূৰত্ব কিমান হ'ব, ইয়াত ভোটদাতাৰ বাবে কি সুবিধা থাকিব, মানে কি সুবিধা মানে প্ৰধানকৈ ভোটদানৰ ক্ষেত্ৰত কিমান ব্যক্তি জমা হ'ব পাৰিব, এই বিষয়ে জনাব নেকি? আমি ইতিমধ্যে কৈছোঁ আৰু আমাৰ প্ৰচাৰো খুব কৰা হৈছে এই বিষয়ে, যাতে ৰাইজক সজাগ হয় আৰু আমিও ৰাইজক জনাব পাৰোঁ, এৱেৰ কৰিব পাৰোঁ, যাতে আমাৰ যিখিনি নিৰ্দেশনা আমাক নিৰ্বাচন আয়োগে দিছে আমি সুচাৰুৰূপে কৰিব পাৰোঁ, যাতে সকলোবোৰ ছেফ হয়, ভোটদাতাজনো ছেফ হয়, লগত অহা সকলো ভোটদান কৰিবলৈ অহা বাকী মানুহবোৰো যাতে ছেফ হৈ থাকিব পাৰে। আমাৰ ফালৰ পৰা সম্পূৰ্ণভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আগতে আমাৰ ফালৰ এটা নিৰ্দেশনা আছিল যে এটা ভোট কেন্দ্ৰত আমি 1500লৈকে মেক্সিমাম নিব পাৰোঁ, যেনেকৈ 1200 পৰা 1400 আমি টাউন এৰিয়াত এটা আছে, ৰুৰেল এৰিয়াত আমি 1200লৈকে সীমাবদ্ধ কৰোঁ। কিন্তু ক'ভিড গাইডলাইনৰ প্ৰেক্ষাপটত কি হৈছে, আপোনাৰ এতিয়া আমাক 1000তকৈ বেছি কৰিব নিদিয়ে। 1000তকৈ বেছি এটা ভোট কেন্দ্ৰত কৰিব নিদিয়াৰ ফলত কি হৈছেগৈ, আমাৰ অতিৰিক্ত বহুত নতুন পুলিং কেন্দ্ৰ, ভোট কেন্দ্ৰ নতুনকৈ স্থাপন কৰিব লগা হৈছে আৰু খুব কম সময়ত কৰিব লগা কাৰণে কি হৈছে, ওচৰে পাছৰে বিল্ডিং আৰু বহুত জেগাত ধৰক এডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকে অসমত, তেনেস্থলত কিছুমান জেগাত আমাৰ টেম্পৰেৰী ষ্ট্ৰাকচাৰ্ছো কৰিব লগা হৈছে। যদিও টেম্পৰেৰী ষ্ট্ৰাকচাৰৰ সংখ্যা খুব বেছি নহয়, 260 বা 70 মানৰ ভিতৰতে আছে, খুব বেছি নহয়। আমাৰ ধৰক ইতিমধ্যে পুলিং বুথ কেন্দ্ৰ আপোনালোকে জানে 33,000ৰ ওপৰ, 33,500 হৈছেগৈ। 33,000 বুথ কেন্দ্ৰ আছে। বুথ কেন্দ্ৰত মানুহ কিমান লাগিব আপোনালোকে ধৰিছে, অনুমানিকভাৱে আপোনালোকক কৈছোঁ, ধৰক 2.5 লাখ বুলি কৈছিলোঁ মই যোৱা ইণ্টাৰভিউত। মই বিতংভাৱে আজি দিছোঁ 2.41 লাখ ডিৰেক্টলি ইনভলভছ, এক্সক্লুডিং দি চিকিউৰিটি পাৰ্চনেল, সেইখিনিক বাদ দি পেলাই এই গোটেইখিনি মানুহ তাতে আতিব লাগিব। আমাৰ পুলিং ভোট কেন্দ্ৰবিলাকক যিখিনিত আমি কওঁ এছুৱেট মিনিমাম ফেচিলিটিছ, তাৰমানে যিখিনি মিনিমাম ফেচিলিটিছ থাকিব লাগে ভোটদাতা সকলৰ বাবে, সেইখিনি যাতে সেই ভোট কেন্দ্ৰটোত ফেচিলিটিছখিনি থাকে, আমি সেইখিনি এনচিয়ৰ কৰিছোঁ। আমাৰ মুখ্য নিৰ্বাচনী বিষয়া আমাৰ কাৰ্যালয়ৰ পৰা সেইখিনি এনচিয়ৰ কৰা হৈছে যে ভোট কেন্দ্ৰবোৰত যিখিনি এডুকেট ফেচিলিটিছ মিনিমাম থাকিব লাগে যাতে থকা হয়। সকলো ডিপাৰ্টমেণ্ট, অসম চৰকাৰৰ সকলো ডিপাৰ্টমেণ্ট এইখিনিত সহযোগিতা আগবঢ়াইছে আৰু খুব নিয়াৰিকৈ আমি এইখিনি ফল পাইছোঁ। আমি আন এক প্ৰসংগলৈ যোৱাৰ পূৰ্বে আমাৰ ধেমাজিৰ সংবাদদাতাই কিছুমাহ পূৰ্বে আমাৰ এক তথ্য আগবঢ়াইছিলে। আমি এই তথ্য আগধৰি আপোনাৰ লগত কথা পাতিম বা আমাৰ শ্ৰোতাসকলকো নিশ্চয় জনাম যে ধেমাজিৰ উপায়ুক্ত আৰু তথা ৰিটাৰ্ণিং বিষয়াই জনাইছে যে ভোটদানৰ দিনাখন তেওঁলোকে নতুন ভোটাৰৰ মাজত ভোটদানৰ পিছত চেলফি প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু তাত এই চেলফি প্ৰতিযোগিতাৰ পৰা এগৰাকী ভোটদাতাক বাছনি কৰি এদিনৰ বাবে এছিষ্টেণ্ট কমিশ্যনাৰ হিচাপে নিযুক্তি দিব, সন্মানৰ বাবে এদিনৰ বাবে নিযুক্তি দিব। আমি এই বিষয়ে কথা পাতিম। এতিয়া আমাৰ সৈতে টেলিফোনত সংযুক্ত হৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ডাক্তৰ লক্ষ্মণন এছ ডাঙৰীয়া। আমি তেখেতৰ সৈতে কিছু কথা পাতোঁ। হেল্ল', গুড ইভিনিং ডক্টৰ লক্ষ্মণন ডাঙৰীয়া। আমি আজি বহুদিন পিছত কথা পাতিলোঁ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ভাৰতৰ অইন ৰাজ্যত যিহেতু ক'ভিড পৰিস্থিতি কিছুমান ৰাজ্যত গুৰুতৰ হৈ উঠিছে পুনৰ, আজিৰ তাৰিখত আমাৰ অসমৰ পৰিস্থিতি কিমান গুৰুতৰ বুলি যদি সুধো আপুনি কি ক'ব? যদি আমি চাম ভাৰতবৰ্ষতে সকলো জেগাতে, স্পেচিয়েলি মহাৰাষ্ট্ৰ, কেৰালা, ৰাজস্থান, কোনো ষ্টেটত এতিয়া ডেইলি কোভিড কেছৰ নাম্বাৰ বঢ়ি আছে। ফৰ্চুনেটলি যদি আমি অসমত চাম, লাষ্ট 10 দিনত আমি ডেইলি এভাৰেজ এপ্ৰক্সিমেটলি 20, 30, 40 এনেকৈ কেছ পাই আছোঁ। হাউএভাৰ আমি এটা বস্তু মনত ৰাখিব লাগে কি দিছ ইজ এ ফেষ্টিভেল চিজন, স্পেচিয়েলি অসমত ইলেকশ্যনো চলি আছে। তো আমি নিজে আমাৰ যি জেগাতে আমি গৈ আছোঁ, আমি মাস্ক বা হ্যান্ড ওয়াশিং বা রেসপিরেটরি এটিকেট যদি মেইনটেইন কৰি থাকোঁ, আমি ডেফিনেটলি ট্ৰাই কৰিব পাৰোঁ কি অসমত কোভিডৰ কেছৰ নাম্বাৰ বেছিকৈ নাবাঢ়িব বুলি আমি আশা ৰাখিছোঁ আৰু এনচিয়ৰো কৰিব পাৰোঁ। আৰু এতিয়া যিহেতু আমাৰ পৰহিলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, এতিয়া ধৰক যিসকল ব্যক্তিয়ে বহিৰাজ্যত আছে তেওঁলোকে অসমলৈ আহিব ভোট দিবলৈ নিশ্চয়, বা তেওঁলোকে গাড়ীৰে আহিব যদি ওচৰত আছে,
অথবা ট্ৰেইনেৰে আহিব বা ফ্লাইটেৰে আহিব তেওঁলোকৰ বাবে এয়াৰপৰ্টত বা ষ্টেচনত কি ধৰণৰ নীতি নিৰ্দেশনা দিয়া আছে তেওঁলোকৰ কোভিড পৰীক্ষা কৰিব লাগিব বা কি ধৰণৰ তেওঁলোকে নীতি নিয়মৰ মাজেৰে আহিব পাৰিব আমি এতিয়া যিমান মানুহে অসমত আহে তেওঁ বেলেগ বেলেগ কাৰণৰ কাৰণে আহে কোনোবা মানুহে বিজনেছৰ কাৰণে কোনোবা টুৰিষ্ট আহে কোনোবা নিজৰ গাঁৱত যাবৰ কাৰণে নিজৰ ঘৰত যাবৰ কাৰণে আহে কোনোবা ডেফিনেটলি ইলেকশ্যনৰ কাৰণে আহে তো আমি সকলো লগৰ 2-3 সৰু ৰিকুৱেষ্ট আমি সদায় ৰাখোঁ কি যিমান মানুহে আহে যদি তেওঁ কোভিড টেষ্ট কৰি কোভিডৰ RT-PCR নেগেটিভ ৰিপৰ্ট লৈ আহে তো আমাৰ কাৰণে সুবিধা আছে সেফটি আছে যদি তেওঁৰ হাতত এই টেষ্টবিলাক নাই আমি এয়াৰপৰ্টত হওক ৰেলৱে ষ্টেচনে হওক তাতে ফ্ৰী মানে বিনামূলীয়াকৈ টেষ্ট কৰিবৰ কাৰণে সুবিধাও ৰাখিছোঁ তাৰ বাহিৰতো যদি কোনোবা মানুহে তেওঁৰ নিজৰ ডিষ্ট্ৰিক্টত যোৱাৰ পিছত বা ঘৰৰ যোৱাৰ পিছত যদি তেওঁৰ ফিভাৰ বা খাঁচি বা কোনোবা চিমটমছ যদি আছে তো তেওঁৰ ওচৰতে যিমান গভৰ্ণমেণ্ট হস্পিটেলছ আছে তাতে ফ্ৰী কৰি আৰু যদি প্ৰাইভেট হস্পিটেলত যাব তাতে পেমেণ্ট কৰি টেষ্ট কৰিবৰ সুবিধাও আছে তো আমি আশা ৰাখিছোঁ কি যি মানুহে যিকোনো কাৰণে আহিছে ইলেকশ্যনে হওক বা অন্য কাৰণৰ কাৰণে আহি আছে আমাৰ সকলো মানুহৰ কাৰণে স্পেচিয়েলি তেওঁৰ নিজৰ ঘৰৰ বাসিন্দা বাকী মানুহৰ কাৰণে ইট উড বি সেফ যদি তেওঁ নিজৰ টেষ্ট কৰি এনশ্যোৰ কৰে কি তেওঁৰ কোভিড নাই বুলি সো দ্যাট ইজ দ্য জেনাৰেল গাইডলাইনছ এট দ্য সেম টাইম আজিৰ দিনত যদি আপুনি চায় ভাৰতবৰ্ষত বিভিন্ন জেগাতে ভেকচিনেশ্যনো চলি আছে হ'ব পাৰে কোনোবা মানুহে অলৰেডি ভেকচিন লৈ আহিছে তো তাৰ মাজতো কোভিড হোৱাৰ চান্স বেছি কম আমি in general testing কৰি আছো and wherever required যদি ট্ৰিটমেন্ট লাগে এই দিবৰ কাৰণেও ব্যৱস্থা আছে আৰু বৰ্তমান অসমত ভেকচিনেশ্যন কিদৰে অব্যাহত ৰাখিছে কি পৰ্যায়ত আছে কিমান ব্যক্তিয়ে ভেকচিনেশ্যন লৈছে মানে আপোনালোকে যিদৰে ভাবিছিলে সেইদৰে ভেকচিনেশ্যন এই কাৰ্যসূচী আগবাঢ়িছেনে ডেফিনেটলি আগবাঢ়ি আছে যদি আপুনি চাব আমি আজিৰ দিনত এতিয়ালৈ যদি আমি চাম অলমোষ্ট 9.3 লাখ মানুহৰ ভেকচিনেশ্যন অলৰেডি হৈছে হ'ব পাৰে কালি পৰহিৰ ভিতৰতে আমি 1 মিলিয়ন মানে 10 লাখ মানুহৰ ভেকচিনেশ্যন মেবি ইন এ ডে অৰ টু হৈ যাব তো বেসিক্যালি ভ্যাকসিনেশন ইজ এ গুড প্রটেকশন গুড ওয়ে অফ প্রটেকশন এগেইনস্ট কোভিড আমি প্রথমতে হেলথ কেয়ার ওয়ার্কার আৰু ফ্রন্টলাইন ওয়ার্কার বুলিয়ে আৰম্ভ কৰিছো কিন্তু এতিয়া 45 ইয়াৰ্ছৰ ওপৰত যিমান মানুহ আছে তেওঁৰ ভ্যাকসিন দিবৰ কাৰণে সিস্টেম হৈ গৈছে আমি আশা ৰাখিছো কি অসমৰ সকলো মানুহে যি মানুহে ভ্যাকসিন ল'বৰ কাৰণে এলিজিবল আছে তেওঁ আগবাঢ়ি আহিব তেওঁৰ ঘৰৰ ওচৰতে যিমান গভৰ্ণমেণ্ট হস্পিটেলছ আছে যদি প্ৰাইভেট হস্পিটেলত যাব বিচাৰে তাতো যাব পাৰে তাতে যাই তেওঁৰ নিজৰ ভ্যাকসিনেশন কৰিব তেওঁৰ ঘৰতে যিমান মানুহে ভ্যাকসিন ল'ব অৱস্থাত আছে তেওঁৰ ভ্যাকসিনেশন কৰাব বুলিয়ে আমি আশা ৰাখো আৰু এতিয়া বিভিন্ন ৰাজ্যত হোলি বা আন উৎসৱ উদযাপনৰ ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন দিছে কৰিব নালাগে বুলি কৈছে অসমতো হোলি ভাৰতৰ অবিন্থলৈ অসমতো হ'ব আৰু নিৰ্বাচনৰ পিছতে ইয়াত ৰঙালী বিহু হ'ব গতিকে এই দুটা উৎসৱৰ বাবে আপোনালোকে কি নীতি নিৰ্দেশনা দিছে বা দিম বুলি ভাবিছে যে পালন কৰিব পাৰিব পালন কৰিব নালাগে ইয়াত মানে নীতি নিয়মৰ মাজেৰে হ'ব কি চিন্তা কৰিছে আমি ইয়াতে এটা দুটা বস্তু বহুত ক্লাৰিটিতে ক'ব লাগে অলৰেডি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অৰ পৰা মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ পৰা এটা ইনষ্ট্ৰাকশন ওলাইছে কি কেনে ধৰণে আমি হোলি বা বিভিন্ন ফেষ্টিভেল ইনক্লুডিং ৰঙালী বিহু বা বাকি যিকোনো ফেষ্টিভেলছ আছে এই কেনেকৈ কৰিব লাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ পৰা এটা গাইডলাইনছ ওলাইছে এই গাইডলাইন গভৰ্ণমেণ্ট অফ আসামৰ পৰাও কেনেকৈ আমি কৰিব লাগে বুলি আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা এটা অৰ্ডাৰ অলৰেডি ওলাইছে আমি সকলোৱে এই ডিজাষ্টাৰ অথৰিটিৰ যি ইনষ্ট্ৰাকশনছ আছে এই ইনষ্ট্ৰাকশনছ পালন কৰিবৰ কাৰণে নিয়মবদ্ধ আছে লগতে আমি এটা বস্তু আমাৰ মনতো ৰাখিব লাগে কি বিভিন্ন ৰাজ্যতে ইন ডিফাৰেণ্ট ষ্টেটছ তেওঁৰ নিজৰ কোভিড সিচুৱেশ্যন বেলেগ বেলেগ হ'ব পাৰে মহাৰাষ্ট্ৰতে বেছি বা কেৰালাতে বেছি এই নিচিনা অসমত আজিৰ দিনত কমে আছে তো ডিফাৰেণ্ট ষ্টেটছ হেভ ডিফাৰেণ্ট কোভিড সিচুৱেশ্যন তো আমি এই সিচুৱেশ্যনো মনত ৰাখিব লাগে লগতে আমি কোনো ফেষ্টিভেল
সেলিব্রেট কৰিব নালাগে বুলি আমি কোৱা নাই আমাৰ সাজেশন এই কি আমি যেনেকৈ ফেষ্টিভেল সেলিব্রেট কৰোঁ এই টাইমত আমি নিজৰ প্ৰটেকশ্যন আমাৰ ফ্যামিলি মেম্বাৰ্ছৰ প্ৰটেকশ্যনৰ কাৰণে যিকোনো সুবিধা ল'ব লাগে যেনেকৈ মাস্ক যেনেকৈ হ্যান্ড স্যানিটাইজেশন যেনেকৈ যিমান পসিবল আছে সোশ্যাল ডিস্টেন্সিং এই গোটেইখিনি বস্তু আমি যদি মেইনটেইন কৰি আমি কোনোবা ফেষ্টিভেল সেলিব্রেট কৰিব বিচাৰো ফেষ্টিভেল সেলিব্রেট কৰিবৰ কাৰণে কোনো পাবন্দী নাই বাট মানে মানা কৰা নাই বাট of course we have to be cautious we have to take precautions so that these festivals do not turn up আমি আগতে যদি চাম আমি নবরাত্রি হোক পূজা বা এই টাইমত দীপাৱলী এই গোটেইখিনি প্ৰগ্ৰাম যেতিয়া হৈছিল ফেষ্টিভেল যেতিয়া হৈছিল এই টাইমত অসমত কোভিড কেছৰ নম্বৰো বেছি আছিল তাৰ পিছতো আমি ভালকৈ অসমৰ সকলো জনতা ভালকৈ তেওঁৰ প্ৰটেকশ্যন মনত ৰাখি যি ধৰণে ফেষ্টিভেলছ লৈ এনজয় কৰিছিলে মই আশা ৰাখিছোঁ কি এই হোলীয়ে হওক বা বিহুৱে হওক আমি সকলোৱে ভাল ধৰণে এনজয় কৰিব পাৰে সেলিব্ৰেট কৰিব পাৰে বাট ডেফিনেটলি বিং কশিয়াছ আৰু এতিয়া যেহেতু ইলেকশ্যন ৰেলীজবোৰ হৈ আছে তাত স্বাভাৱিকতে যে ছ'চিয়েল ডিষ্টেঞ্চিং পালন কৰা হোৱা নাই বিভিন্ন কাৰণতে বা তাত ফেচ মাস্ক সেইটো ব্যৱহাৰ কৰা খুব সকলোৱে ব্যৱহাৰ কৰা দেখা যোৱা নাই কিছুমান ক্ষেত্ৰত কৈছে গতিকে এই ক্ষেত্ৰত আপোনালোকে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জিলা প্ৰশাসন বা নিৰ্বাচন মানে ইয়াত মুখ্য নিৰ্বাচনী বিষয়ক কাৰ্যালয়লৈ তেওঁলোকে কিবা পত্ৰ লিখিছে বা তেওঁলোকে এই ক্ষেত্ৰত সাৱধান কৰিছে নেকি ইয়াতে আমি এই ক'ব পাৰোঁ কি ইলেকশ্যন ৰেলী বুলি মই ডেফিনেটলি এটা পইণ্টত কোৱা নাই আমাৰ যিমান কোভিড ৰিলেটেড গাইডলাইনছ আছে এই সকলো মানুহৰ কাৰণে একে নিচিনা ৰুল সকলো মানুহে নিজৰ প্ৰটেকশ্যন কৰিব লাগে ইট ইজ নিজৰ ৰেছপন্সিবিলিটি এই নহয় কি বেলেগ এটা মানুহ আহি আমাৰ মাজতে সোশ্যাল ডিস্টেন্সিং কৰি বহাব বা বেলেগ এটা মানুহ আহি আমাৰ মুখত মাস্ক লগাই দিব এনেকৈ নহয় দিছ ইজ সামথিং আমি সকলোৱে নিজৰ ৰেছপন্সিবিলিটি দ্যাট ইজ পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 অসমতে নাই আজিৰ দিনত ভাৰতবৰ্ষত বিভিন্ন জেগাতে কেৰালা ওয়েস্ট বেংগল তামিলনাডু পুডুচেৰী বিভিন্ন জেগাতে ইলেকশ্যন চলি আছে কেনেকৈ তাতে বিভিন্ন প্ৰগ্ৰাম কৰিব লাগে তাৰ কাৰণে ইলেকশ্যন কমিশনে হওক নিজৰ ষ্টেট গভৰ্ণমেণ্টে হওক বিভিন্ন গাইডলাইনছ ইস্যু কৰিছে এই ইস্যুৰ মতে আমি ইলেকশ্যন কণ্ডাক্ট কৰিবৰ কাৰণে ইলেকশ্যন পলিং ষ্টেচনত যেনেকৈ ভোটাৰ আহিব তেওঁৰ আমি কেনেকৈ সুবিধা দিম মাস্ক কেনেকৈ দিম কেনেকৈ গ্লাউজ দিম এই গোটেইখিনি বস্তু আমি প্লান কৰি প্ৰিপেয়াৰ কৰি ইলেকশ্যন কমিশন বা ষ্টেট গভৰ্ণমেণ্টৰ গাইডেন্স মতে আমি এই গোটেইখিনি বস্তু কৰি আছোঁ মাজতে আমি এই আশাও ৰাখিছোঁ কি সকলো মানুহে আজিৰ দিনত সকলোৱে জানে কি কোভিড মানে কি এই কেনেকৈ স্প্ৰেড কৰে কেনেকৈ আমি প্ৰটেকশ্যন কৰিব পাৰোঁ বুলি মানুহৰ এৱেৰনেছ ভালকৈ আছে অকল আমি অলপমান ডিচিপ্লিন কৰি এই নিজে ফলো আপ কৰিব লাগে আই এম চিয়'ৰ দ্য পাব্লিক অফ আছাম উইল বি ডেফিনেটলি ফলোয়িং দ্য ৰেষ্ট অফ দ্য গাইডলাইনছ আৰু শেষত এতিয়া যিবোৰ ৰাজ্যত কোভিডৰ সংখ্যা বেছি হৈছে তেওঁলোকে তাত নতুনকৈ লকডাউন বা উইকেণ্ড লকডাউন বা নাইট কাৰফিউ এই ধৰণৰ মানে বলবৎ কৰিছে আমাৰ অসমতো এই ধৰণৰ চিন্তা কৰিছে নেকি যদিও এতিয়া আমাৰ সংখ্যা বৃদ্ধি হোৱা নাই Definitely, if you see these states having huge number of cases coming in a very short interval of time. एक हफ्ता बाद 10 दिन आगोते पेयोर स्टेट होतो बेसी कम में केस आसिले किंतु सडनली केस बुरी से तो एने कोई यदि एटा अवस्था अहोमत आहे तो नेचुरली आमियो विभिन्न धारणे केस एने कोई न हुआर कारणे की प्रोटेक्शन लोबो लागे এইবিলাক বস্তুৰ ওপৰতে চিন্তা কৰিব লাগিব কিন্তু আজিৰ দিনত যেনেকৈ আপুনি কৈছে অসমৰ কেছ এতিয়াও 30 বা 40 বা 50 এনেকৈয়ে আছে অকল we have to be extremely alert we have to be extremely cautious কিন্তু আমি আশা ৰাখিছোঁ কি এনেকৈ ডাঙৰ নম্বৰ কেছ অসমত এতিয়া নহ'ব আৰু আমি যিমান ধৰণে আজিৰ দিনত চলি আছোঁ এই ধৰণে আমি ম্যাক্সিমাম কেয়াৰফুলি আগবাঢ়ি যাব পাৰোঁ বুলি আমি আশা ৰাখিছোঁ আৰু শেষত যেহেতু আপুনি এগৰাকী চিকিৎসক এগৰাকী চিকিৎসক হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমি মুম্বাইৰ উদাহৰণ লৈছোঁ মুম্বাইত এতিয়ালৈকে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক সম্ভৱ ভেকচিনেশ্যন মুম্বাইতে হৈছে
কিন্তু শেহতীয়াকৈ মুম্বাইতে আটাইতকৈ বেছি কোভিড পেচেণ্ট পোৱা গৈছে, কোভিড পজিটিভ পোৱা গৈছে। ইয়াৰ কাৰণ কি হ'ব পাৰে? আমি গোটেইখিনি ভাৰতবৰ্ষৰ কথা যদি আমি চাম, আজিৰ দিনত যদি আপুনি চাব, approximately 5.5 crore মানুহৰ ভ্যাকসিনেশন হৈছে। ওকে, ইন টোটাল গোটেইখিনি ভাৰতবৰ্ষৰ কথা কৈ আছো। অকল মুম্বাইতে পপুলেশন would be in crores। গোটেইখিনি মহাৰাষ্ট্ৰ যদি আমি চাম 10-12 crore পপুলেশন মহাৰাষ্ট্ৰতে আছে। আমি সকলো মানুহৰ এতিয়ালৈ ভ্যাকসিনেশন কৰি কমপ্লিট কৰা নাই। ভ্যাকসিনেশনো আমি যিমান মানুহৰ কৰি আছো 50+ মানুহৰ কৰি আছে। হ'ব পাৰে মানুহৰ ভ্যাকসিনেশন হোৱা নাই, তাৰ মাজতে কোভিড আহি আছে। এইও হ'ব পাৰে কি এটা দুইটা মানুহ এনেকৈ আছে কি ফাৰ্ষ্ট ডোজ ভ্যাকসিন লৈছে, সেকেন্ড ডোজ এতিয়ালৈ লোৱা নাই, তাৰ মাজতে তেওঁৰ ইমিউনিটি ডেভেলপ হোৱা নাই, তাৰ আগতে তেওঁৰ কোভিড হৈ গৈছে বুলি। So this is an ongoing process। আমি যিমান সোনকালে আমাৰ মানুহৰ ভ্যাকসিনেশন কৰি প্ৰটেকশন দিব পাৰো, ইমান সোনকালে আমি কোভিডৰ ওপৰত এটা কন্ট্ৰোল লৈ আহিব পাৰো। হয়, ডক্টৰ লক্ষ্মণ ডাঙৰীয়া, আপুনি আমাক সময় দিলে। আমি আশা কৰোঁ আপোনাৰ কথাখিনি আমাৰ শ্ৰোতাসকলে শুনিছে আৰু এই নীতি নম্বৰ মানি চলিব। গোটেইখিনি আকাশবাণীৰ শ্ৰোতাৰ মই এই ৰিকুৱেষ্ট কৰিব বিচাৰো, ডেফিনেটলি ইলেকশ্যন আৰ দ্য বিগেষ্ট ফেষ্টিভেল অফ ডেম'ক্ৰেসি। মই সকলো লগৰ এই ৰিকুৱেষ্ট কৰিব বিচাৰো এই প্ৰগ্ৰাম দ্বাৰা অসম ষ্টেট চিফ ইলেক্টৰেল অফিচাৰৰ অফিচৰ পৰা বা ইলেকশ্যন কমিশনৰ পৰা বিভিন্ন ডেপুটি কমিশনাৰ অফিচৰ পৰা সকলোৱে মানুহৰ এই ৰিকুৱেষ্ট কৰি আছে, এই আশা কৰি আছে কি অসমত মেক্সিমাম মানুহে আগবাঢ়ি আহি ভোট কৰিব বুলি, ইলেকশ্যন সাকসেসফুল এটা ইভেন্ট কৰিব বুলি ময়ো আপোনাৰ এই ৰিকুৱেষ্ট কৰিব বিচাৰো কি we should take this opportunity to come forward, give our very very valuable votes। at the same time আমি আমাৰ আৰু আমাৰ ফ্যামিলিৰ প্ৰটেকশনৰ কাৰণে যিমান কোভিড অনুসাৰী বস্তু কৰিব লাগে এইও কৰি থাকিব লাগে। থ্যাংক ইউ অল and happy Holi and happy Bihu to everyone। থ্যাংক ইউ। এয়া আছিল নেশ্যনেল হেল্থ মিছনৰ মিছন ডাইৰেক্টৰ। তেখেতে যথেষ্টখিনি কথা ক'লে কোভিডৰ সন্দৰ্ভত। এতিয়া সেই বিষয়তে পুনৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া হিচাপে যে আপোনালোকে যে কোভিডৰ ক্ষেত্ৰত যি নীতি নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন সংক্ৰান্তত, বিভিন্ন নিৰ্বাচনী ৰেলীত পালন হোৱা সম্পূৰ্ণভাৱে দেখা যোৱা নাই। এয়া অভিযোগে নহয়, যিহেতু বিভিন্ন প্ৰচাৰ মাধ্যমত দেখা গৈছে। গতিকে এতিয়া পৰৱৰ্তী সময়ত আপোনালোকে জিলা প্ৰশাসনৰ কি নিৰ্দেশনা জাৰি কৰিছে বা ৰাজনৈতিক দলসমূহলৈ কি নীতি নিৰ্দেশনা পুনৰ আগবঢ়াইছে? হয়, নিশ্চয়কৈ আপোনাৰ কথাটো গুৰুত্বপূৰ্ণ। ইতিমধ্যে আমাৰ MD হেল্থ নেশ্যনেল হেল্থ মিছনৰ MD ইতিমধ্যে কৈ গৈছে যে আমি ইনষ্ট্ৰাকশ্যনবোৰ দিব পাৰোঁ, কিন্তু পালন কৰাটো যিহেতু এইটো ছেফটি, নিজৰ ছেফটিৰ কথা। আমি এনেকুৱা নহয় যে ধৰি বান্ধি মাস্ক পিন্ধাম কাৰোবাক, নহয় জানো? এতিয়া কথাটো হ'ল যে আমাৰ নিৰ্বাচন আয়োগৰ যি নিৰ্দেশাৱলী, আচলতে এইটো হেল্থ মিনিষ্ট্ৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰাই জাৰি কৰা। তাৰপিছত নিৰ্বাচন আয়োগে সেইটোকে ৰিভাইজ কৰি প্ৰট'কল এটা বনাই দিছে আমাক। আমাৰ প্ৰট'কলটো ষ্ট্ৰিক্টলি অন দি বিহাৰ লাইন। বিহাৰত তেতিয়া আপোনাৰ লাষ্ট ইয়াৰ যেতিয়া ইলেকশ্যন হৈছিল আপোনালোকে গম পাব, ঠিক কোভিডৰ হাই টাইম আছিল তেতিয়া। তেনে সময়তো বিহাৰৰ নিৰ্বাচন খুব নিয়াৰিকৈ সুকলমে আৰু ছেফলি কৰা হৈছিল। সেই প্ৰট'কলটো আমি অসমতো পালন কৰিছোঁ, যদিও আমাৰ অসমত সংখ্যাটো বহুত কম। আমি বুথ কেন্দ্ৰবোৰত জিলা নিৰ্বাচন বিষয়াবিলাকক আমাৰ মুখ্য নিৰ্বাচন কাৰ্যালয়ৰ তৰফৰ পৰা ষ্ট্ৰিক্টলি জনোৱা হৈছে যে সকলো ধৰণৰ প্ৰট'কল মানি চলিব লাগিব। হেল্থ ডিপাৰ্টমেণ্ট অসমৰ যিখিনি SOP তেওঁলোকে জাৰি কৰিছে আৰু হেল্থ ডিপাৰ্টমেণ্টে সহায়ো কৰিছে। সকলোবোৰ SOP যি ধৰণে তেওঁলোকে কৈছে সেই ধৰণেই প্ৰস্তুতি কৰা হৈছে, কিনা হৈছে আৰু জিলাই জিলাই বিতৰণ কৰা হৈছে। আপোনালোকক কৈছোঁৱে যেনেকুৱা ভোটাৰৰ সংখ্যা নিৰ্বাচন আয়োগে এতিয়া কমাই দিছে, তাৰে কাৰণে কিমানবোৰ যি আনুষংগিক কথা থাকে সেইবোৰ বহুত আহি গৈছে। পুলিং ষ্টেচন বাঢ়ি গৈছে, ছিকিউৰিটি ফ'ৰ্চেছ বাঢ়ি গৈছে, মেন পাৱাৰ বাঢ়ি গৈছে, কিন্তু নিৰ্বাচন আয়োগে সেইটো কথা ভবা নাই। ভাবিছে যে মানুহৰ সুৰক্ষাৰ কথাটো, লগতে ফেচিলিটিছখিনিও এডিকুৱেট দিব দিছে। নতুনকৈ জিৰণি কোঠাৰ কথা কৈছে, শাৰীত 2টাৰ জেগাত 3টাৰ কথা কৈছে, সোমোৱাৰ সময় চেনিটাইজাৰ দিয়াৰ কৈছে, ওলোৱাৰ সময় চেনিটাইজাৰ দিয়াৰ কথা কৈছে, হেণ্ড গ্ল'ভছৰ কথা কৈছে।
ছিগনেচাৰ কৰাৰ আগত কোনোবাই যদি মাস্ক পিন্ধি অহা নাই মাস্ক দিয়াৰ কথা কৈছে কোনোবাই যদি আপোনাৰ বেমাৰৰ শৰীৰ লৈ আহিছে তেওঁলোকে দুবাৰকৈ তেওঁলোকক থাৰ্মেল স্কেনাৰ চেক কৰা হ'ব হাই টেম্পাৰেচাৰ যদি নৰ্মেলতকৈ দুবাৰকৈ বেছি পোৱা যায় তেওঁলোকক জিৰণি কোঠাৰ ব্যৱস্থা কৰা হৈছে নাইবাকৈ তেওঁলোকক ঘূৰাই পঠাই দিব ঘৰত আৰু এটা টোকেন দিয়া হ'ব প্ৰথমবাৰৰ কাৰণে হেল্প ডেস্কৰ ব্যৱস্থা কৰা হৈছে যাতে সকলো মানুহ কিউট বেছি দীঘলীয়াকৈ থাকিব নালাগে কিউৰ কথাও কৈছে আমি 15-20টা মানুহে বুথ কেন্দ্ৰত থাকিব পাৰিব কিউট এটা শাৰীত যাতে বেছি দীঘলীয়া লাইন নহয় ৰখিব লগা হয় তাতো 6 ফুট দূৰত্ব বজাই ৰাখি ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰিব দিছে আমাক তাতে সাৰ্কেলো কৰিব দিছে যিখিনি পাৰে য'ত সম্ভৱপৰ হয় আমিতো মেণ্ডেটৰী বুলি কৈছোঁ এতিয়া কোনোবা জেগাত সম্ভৱ নহ'ব পাৰে কেন্দ্ৰবিলাক সকলো ইনফ্ৰাষ্ট্ৰাকচাৰ অসমত এনেকুৱা নহয় চ' সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে এতিয়া আপুনি ৰেলীৰ কথা কৈছে ৰেলীৰ ক্ষেত্ৰতো জিলা পৰ্যায়ৰ নিৰ্বাচনী বিষয়বিলাকক জনোৱা হৈছিল যে পাব্লিক গ্ৰাউণ্ড আইডেণ্টিফাই কৰা হৈছিল যে কোনবোৰ পাব্লিক গ্ৰাউণ্ডত ইলেকশ্যন ৰেলী হ'ব এতিয়া হয় এতিয়া ইলেকশ্যন ৰেলীত দেখা যায় বহুত ধৰণৰ কোভিড প্ৰট'কল সেইখিনিত মেইনটেইন হোৱা নাই কিন্তু আমি আমাৰ ফালৰ পৰা যিখিনি নিৰ্দেশনা দিব লগা হৈছিল দিয়া হৈছে এতিয়া পালন কৰাটো আমি সঁচা ক'ব গ'লে প্ৰত্যক্ষভাৱে এতিয়া আমাৰ মুখ্য নিৰ্বাচন কাৰ্যালয়ত এতিয়ালৈকে এটা কোনো ধৰণৰ কমপ্লেইন পোৱা নাই তেনে ক্ষেত্ৰত আমাৰ ফালৰ পৰা সকলো প্ৰস্তুতি চলাইছোঁ আমি আহ্বান জনাম ভোটাৰকো যাতে তেওঁলোকে আগুৱাই আহে আৰু তেওঁলোকে ভোট কেন্দ্ৰত খুব নিয়াৰিকৈ ভোটদান কৰিব পাৰিব সেইখিনি আশ্বাস দিব পাৰোঁ হয় আৰু আপুনি যোৱা অনুষ্ঠানত EVMৰ সন্দৰ্ভত আলোচনা কৰিছিলোঁ আপুনি কিছু কথা কৈছিলে যিসকল নতুন ভোটদাতা আছে তেওঁলোকে প্ৰথমবাৰৰ কাৰণে EVM এবাৰ ব্যৱহাৰ কৰিব যদিহে তেওঁলোকৰ বাবে পুনৰ আপুনি এটা EVMৰ বিষয়ে আভাস দিয়ে যে EVM এবাৰ কি নতুনত্ব থাকিব ধৰক কাৰিকৰী দিশৰ পৰাই হওক বা অইন দিশৰ পৰাই হওক স্যাৰ ইলেক্ট্ৰনিক ভোটিং মেচিনছৰ কথাটো আপোনালোকে গম পাইছে আমি আগত বেলট পেপাৰ চিষ্টেম আছিল লাহে লাহে আমি EVMলৈ আহিছোঁ EVMটো ইমান স্মুথ ইমান ফাষ্ট ইমান সোনকালে কৰিব পাৰি আগত ধৰক কাউণ্টিং দিনে দিনে চলিছিল এতিয়া কাউণ্টিং আপুনি দেখিছে কাউণ্টিং আপোনাৰ কাউণ্টিঙত সময় নলয় নহয় জানো কাউণ্টিঙত সময় নলয় আৰু আপোনালোকৰ এতিয়া চাওক EVMক লৈ মাজে সময়ে কথাও আহে যে এইটোত টেম্পাৰিং কৰিব পাৰে নেকি এইটোত কিবা হ'ব পাৰে নেকি কিন্তু আজিলৈকে কোনে প্ৰমাণ কৰিব পৰা নাই বিভিন্ন কোৰ্টত ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টে কওক যিমানে কেছ দিছে আজিলৈকে কোনে প্ৰমাণ কৰিব পৰা নাই আৰু নিজৰ অভিজ্ঞতাৰে কৈছোঁ যে এটা টেম্পাৰিং কৰা অসম্ভৱ যিয়ে নহওক তাৰ বাহিৰেও সেইকাৰণে নিৰ্বাচন আয়োগে EVMৰ লগত আপুনি যোৱা দুবাৰৰ পৰা আপুনি দেখিছে VVPATৰো সংযোজন কৰা হৈছে ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰায়েল বুলি কোৱা হয় লগত এইটো কি লগত EVMৰ লগত লগাই দিয়া হয় এইবাৰৰ ভাৰ্চনটো হ'ল EVMৰ M3 ভাৰ্চন M3 ভাৰ্চনৰ সুবিধাটো এইটোৱে যে বেটাৰীটো চেঞ্জ কৰিব পাৰে আগত আছিল কি গোটেই সিল খুলিব লাগে তেতিয়া বেটাৰীটো বেয়া হ'লেও EVMটো চেঞ্জ হৈ যায় তেতিয়া আকৌ EVM ৰিপ্লেচ হয় অলপ গণ্ডগোল এটা হয় মানুহৰ সন্দেহ হয় সেই ভাৰ্চনটো লগতে এইবাৰ যিটো M3 ভাৰ্চনত আপোনাৰ প্ৰপাৰলি ষ্টাৰ্ট টাইম এণ্ড টাইম লিখা থাকিব কেইটাত পোল আৰম্ভ হৈছে কোনো তাতে সময়ত যদি পোল ষ্টাৰ্ট কৰা নাই সেইটো ধৰা পৰিব শেষ কেতিয়া হৈছে সেইটো ধৰা পৰিব আৰু আপোনাৰ যদি কিবা বিজুতি হৈছে তাতে ৰিফ্লেক্ট কৰিব হয় আৰু আজি যেহেতু সংবাদ মেলত আপোনালোকৰ সংবাদ মেলত এটা নতুন বস্তু নহয় এইটো পুৰণি বস্তু আমি আগতে শুনিছিলোঁ আগতে পূৰ্বে ব্যৱহাৰ হৈছিলে কিন্তু এবাৰ সম্ভৱ কিছু পৰিসৰ বৃদ্ধি কৰা আছে এইটো হ'ল ৱেব কাষ্টিং গতিকে এই ৱেব কাষ্টিং বস্তুটো কি নিশ্চয় শ্ৰোতাসকলে জানিব বিচাৰিব কিন্তু তাৰ পৰা এগৰাকী শ্ৰোতাৰ ফোন আহিছে আমি ফোনটো লৈছোঁ হেল্ল' হয় নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে মই ছাৰ দৰঙৰ পৰা ক'লোঁ হয় আপুনি প্ৰশ্নটো সোধক ছাৰ এই বিষয়টো আচলতে ইলেকশ্যনৰ ওপৰতে হৈ আছে নহয় জানো হয় 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 এনে মেইন টপিকটো জানিব পাৰিম নেকি বাৰু হয় আমি নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰি আছোঁ আপুনি সোধক এই বিষয়ে ছাৰ মই আচলতে দেৰিকে শুনিলোঁ অকণমান দেৰিকে শুনিলোঁ হয় কথাটো হ'ল যে মাস্কৰ কথা এটা ওলাইছিলে অলপ আগতে হয় হয় এই যোৱাকালি চিপাঝাৰত এখন মিটিং আছিলে ছাৰ হয় হয় কৈ যাওক নৰেন্দ্ৰ মোদী ছাৰৰ মিটিং এখন হৈছিলে তাত আমি গৈছিলোঁ কভিডৰ ওপৰত যিটো কথা
কৈ আছিলে সেইটো কথাৰ ওপৰতে মই ক'ব গৈছোঁ অকল PM ছাৰৰ মাস্কখনৰ বাদে আমি কাকো দেখা নাপালোঁ মোৰ অৱশ্যে তাতে গৈছিলোঁ মই নিজে তাতে সোমাইছোঁ মই ছাৰৰ মিটিঙত চাইছোঁ কথাটো হ'ল এই যে আপোনালোকে কৈ আছে কিবা অকণমান মই ৰেডিঅ' ছেটটো অকণমান দেৰিকৈ হয় আপোনাৰ বিষয়টো বুজি পাইছোঁ যে আপুনি মাস্কৰ বিষয়ে জানিব বিচাৰিছে হয় আৰু ক'ভিডৰ যিটো মানে সংক্ৰমণ হৈছে হয় ইলেকশ্যনৰ কাৰণে এইটো বেছিকে মানে স্প্ৰেড হৈ যাব নেকি বা এনেকুৱা এটা সম্ভাৱ্য আছে নেকি বা আমি তাৰ কাৰণে কি কৰিব লাগিব নিশ্চয়কৈ হয় আচলতে তেখেতৰ প্ৰথম প্ৰশ্নটোতে উত্তৰটো লুকাই আছে যে প্ৰধানমন্ত্ৰীয়ে আমি দেখিছোঁ দেশৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া নিৰ্বাচনী প্ৰচাৰলৈ আহে বা অন্য মঞ্চত থাকে তেওঁলোকে মাস্ক পৰিধান কৰে গতিকে আমি সকলোৱে নিশ্চয় মাস্ক পৰিধান কৰা উচিত তথাপিও কিন্তু আমি যিহেতু এইটো চিকিৎসাৰ বিষয় আমাক NHM NDA মিছন ডাইৰেক্টৰে এই ধৰণৰ কথা কোৱা নাই যদি সকলোৱে সজাগ হৈ থাকোঁ যে নিশ্চয়কৈ তেতিয়াহ'লে কৰোনাৰ সংক্ৰমণ আমি ৰোধ কৰিব পাৰিম নহয় জানো ৰলদা হয় আমি কথা পাতি আছিলোঁ তাৰ পূৰ্বে ৱেবকাষ্টিঙৰ বিষয়ে আপোনাৰ প্ৰশ্ন সুধিছিলোঁ যে এইবাৰ ৱেবকাষ্টিঙৰ পৰিসৰ সম্ভৱ বৃদ্ধি কৰা হৈছে গতিকে এই প্ৰক্ৰিয়াটোৰ বিষয়ে জনাব নেকি সাংঘাতিকভাৱে বৃদ্ধি কৰা হৈছে আপোনাৰ আমাৰ বুথ কেন্দ্ৰ হৈছে 33,500 ধৰক আনুমানিক 33,000তকৈ অলপ বেছি আপোনাক এইবাৰ নিৰ্বাচন আয়োগে কৈছে যে 50% আপোনালোকে আগতেও নিৰ্দেশনা থাকে কিন্তু এইবাৰ কৈছে পাৰিলে ভাল কিন্তু সেইটো সম্পূৰ্ণভাৱে কৰি প্ৰস্তুত কৰা হৈছে অসম নিৰ্বাচন মুখ্য নিৰ্বাচন বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা 50% বুথ কেন্দ্ৰতে ৱেবকাষ্টিং কৰা হ'ব ৱেবকাষ্টিং মানে বিশেষ নহয় আমাৰ CCTV যেনেকুৱা আমি দেখা পাওঁ আৰু ঘৰত CCTV লগাই এটা টিভিত দেখি থাকোঁ হেনেকুৱা আপোনাৰ ধৰক 33,000 আধা পুলিং ষ্টেচন ধৰক আপোনাৰ 16,500 মান পুলিং ষ্টেচনতে কেমেৰা থাকিব বিশেষকৈ যিবিলাক সেনচিটিভ বুলি কয় কিছুমানত ক্ৰিটিকেল পুলিং ষ্টেচন বুলি কয় পুলিচে সেনচিটিভ কয় আমাৰ ভাষাত আমি সেনচিটিভ নকওঁ নিৰ্বাচন আয়োগৰ ভাষাত ক্ৰিটিকেল বুলি কওঁ কোনোবা জায়গাত আগত ভোট কম হৈছিলে সেইবিলাক জায়গাত প্ৰায় সেইখিনি কভাৰ কৰিব তাৰ বাহিৰেও বহুতো এনেকুৱা ক্ষেত্ৰত যিয়ে জিলা নিৰ্বাচন বিষয়াই নিৰ্দিষ্ট কৰি ভাবে যে সেই বুথ কেন্দ্ৰবোৰত লগাব লগা হয় তেওঁ সেই আমাৰ তাতে সুখা দৃষ্টি থাকিব সেই গোটেইবোৰ কেমেৰাৰ লিংক আমাৰ CO অফিচলৈকে থাকিব লিংক হৈ থাকিব আমাৰ ইয়াতে কন্ট্ৰোল ৰুম কৰা হৈছে ডাঙৰ দুটা কন্ট্ৰোল ৰুম কৰা হৈছে 16,500 বুথ কেন্দ্ৰকে কিবা এটা ঘটনা হলে আঙুলি টিপিয়ে চাব পৰা অৱস্থাত থাকিব এইটো এডিশনাল হেডে তাৰ বাহিৰে সিকিউৰিটি এৰেঞ্জমেন্ট থাকিবই তাৰ বাহিৰে পুলিং ষ্টেচনত ক্ৰিটিকেল পুলিং ষ্টেচনত বা সেন্ট্ৰেল পেৰামিলিটাৰী ফোৰ্স থাকিব য'ত ক্ৰিটিকেল হয় সকলো জায়গাত নাথাকে কোবাত কনষ্টেবল থাকিবই মাইক্ৰো অবজাৰ্ভাৰ থাকিবই কিন্তু তাৰ বাহিৰেও এইবাৰ সম্পূৰ্ণৰূপে পৰিচালিত কৰা হৈছে ৱেবকাষ্টিংটো খুব ভালকৈ 16,000 ওপৰৰ বুথ কেন্দ্ৰত দৃষ্টি নিৰ্বাচন আয়োগ আমাৰ ইয়াতে বহি মুখ্য নিৰ্বাচন আপোনালোকৰ চকু থাকিব আমাৰ চকু থাকিব হয় আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে আমি ফোনটো লওঁ হেল্ল' স্যার নমস্কার হ্যাঁ নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে স্যার গুৱাহাটী হাইদৰাবাদৰ পৰা কৈছে হাইদৰাবাদ হয় আপোনাৰ প্ৰশ্নটো সোধক স্যার মোৰ প্ৰশ্নটো হ'ল স্যার আমাৰ দিব্যাংগসকলে ভোট দিব যে স্যার তেওঁলোকে মানে এতিয়া ভোট দিয়াৰ আগতে বা আগৰ মানে ক'ত যোগাৰ কৰিব লাগিব মানে বিএলৰ লগত যোগাৰ কৰিব লাগিব যে আমি কেনেকৈ ভোট দিবলৈ যাম বা তেওঁলোকে আমাৰ ঘৰত থাকিব নেকি বা কেনেকৈ এটা প্ৰশ্ন আছিলে বহুত সুধি থাকে আমাৰ অফিচত আমি কেনেকৈ ভোটটো দিম বা কেনেকৈ যাব তেওঁলোকে আমাৰ পৰা কেনেকৈ হাউচ নাম্বাৰটো ল'ব নি আৰু কেনেকৈ হয় ধন্যবাদ আপুনি এটি উত্তম বিষয় এটি উত্থাপন কৰিলে দিব্যাংগসকলৰ বাবে কি ধৰণৰ ব্যৱস্থা কৰা হৈছে বা তেখেতে যে প্ৰশ্নটো সুধিলে তেখেতে কাৰ সৈতে যোগাযোগ কৰিব লাগিব ধন্যবাদ আপুনি প্ৰশ্নটো উত্থাপন কৰাৰ বাবে আমি দিব্যাংগসকলৰ কাৰণে যিখিনি ব্যৱস্থা কৰিছোঁ নিৰ্বাচন আয়োগে যিখিনি ব্যৱস্থা কৰিছে আপোনালোকে গম পায় যে ঘৰে ঘৰে ভোট দিয়াৰ ব্যৱস্থা কৰিছিল পোষ্টেল যোগে আৰু এইটো অপচনেলে যদি কোনোবাই দি দিয়ে তেওঁলোকে ভোট কেন্দ্ৰত যায় ভোট দান কৰিব পাৰিব বিশেষভাৱে আপোনালোকৰ সকলোৰে কাৰণে হুইল চেয়াৰৰ ব্যৱস্থা থাকিব ভোট কেন্দ্ৰত
আৰু লগতে ই-ৰিক্সাও প্ৰভাইড কৰাৰ ফেচিলিটেশ্যন কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আপোনালোকে বুথ কেন্দ্ৰত আপোনালোকৰ সকলোৰে ডাটা জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ত ইতিমধ্যে আছে তেওঁলোকে যদি কণ্টেক্ট কৰা নাই আপোনালোকে 1950ত আমাক জনাব পাৰে বা জিলাত জনাব পাৰে যদি সঁহাৰি নাপায় ইতিমধ্যে আপোনালোক সকলোকে সুবিধা দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা নিৰ্দেশনা দিয়া হৈছে হয় আপুনি দিব্যাংগৰ বিষয়টো উত্তৰ দিলে প্ৰায় 2,90,000 80 বছৰৰ ঊৰ্ধ্বৰ ভোটদাতা আছে তাৰে কিছু সংখ্যকে নিশ্চয় ইতিমধ্যে পোষ্টেল বেলটৰ সুবিধা লৈছে যিসকলে এতিয়া পোষ্টেল বেলটৰ সুবিধা লোৱা নাই এতিয়া সমাপ্তৰ সময় নাই গতিকে তেওঁলোকে ভোটদান কেন্দ্ৰত আহিব লাগিব গতিকে এই বয়োজ্যেষ্ঠ ভোটদাতাসকলৰ বাবে সেইদিনাখনৰ কি সুবিধা কৰিছে বা বিশেষ ব্যৱস্থা কৰিছে চাওক বিশেষ ব্যৱস্থা আমি এনেধৰণৰ কৰিছোঁ আপোনাক কৈছোঁ ইতিমধ্যে যে আমি তৃতীয় শাৰী কৰিছোঁ Senior citizens মানে আমি 80+ কৈছোঁ 60+ কোৱা নাই Senior citizens যিটো আপুনি কৈছে 2,90,000 আমাৰ ভোটাৰ আছে অলমোষ্ট 2,89,000 সেইখিনিৰ কাৰণে তাৰ উপৰিও জিৰণি কোঠাৰ ব্যৱস্থা কৰা হৈছে য'ত সম্ভৱ হয় আমাৰ নিৰ্দেশনা আছে কৰিব লাগে তৃতীয় শাৰীৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু হেল্প ডেস্কৰ ব্যৱস্থা কৰা হৈছে আমি আশা কৰিম তেওঁলোক সকলোৱে ওলাই আহিব পাৰিব আৰু সোনকালে ভোটদান কৰি ঘৰলৈ উভতিব পাৰিব আন এক প্ৰসংগ উত্থাপন কৰিলোঁ এই একেটা মানে বিষয়তে অন্তৰ্ভুক্ত হয় যে মহিলাসকল তেওঁ মহিলাসকলৰ পিছত গৰ্ভৱতী মহিলা তাত থাকে তেওঁলোকৰ নিশ্চয় ভোটদান কৰিবলৈ আহিব তেখেতসকলৰ কাৰণে একে সুবিধা থাকিব সেইদিনাখন হয় মহিলাৰ কাৰণেতো ছেপাৰেট শাৰী থাকে আপোনালোকে আগে পিছেও থাকে তেওঁলোকৰো সুবিধা থকা হ'ব তেওঁলোকৰ কাৰণে জিৰণি কথা ছেপাৰেটলি বনোৱা হ'ব সেইটো নিৰ্দেশনা আছে আৰু তাৰ লগতে মহিলাসকলকতো আপোনালোকে যিখিনি ওলাই আহে আশা কৰিম ৰাতিপুৱাই ওলাই আহে সোনকালে ভোটদান কৰে যিখিনি আপোনাৰ গৃহিণী হয় আৰু বাকীবোৰ সকলো ওলাই আহিব লাগে নতুন ভোটাৰ বিশেষভাৱে ক'ব গ'লে চাওক আজিৰ ডেটত আমাৰ বুথ কেন্দ্ৰ আমি মহিলা 1,000ৰ ওপৰত 1,300ৰ ওপৰত বুথ কেন্দ্ৰ গোটেই অসমত মহিলাৰে ভৰিব অল ওমেন পোলিং ষ্টেচন আছে আমাৰ এইবাৰ জিলাই ভাবক তেওঁলোকে ডিউটি কৰিবলৈ ওলাই আহিছে তাতে গোটেই মহিলা হ'ব ভোট কেন্দ্ৰবোৰত 1,300-1,500ৰ ওপৰ ভোট কেন্দ্ৰ অসমত সম্পূৰ্ণৰূপে মহিলাই পাতিব এইটো গৰ্বৰ বিষয় এইবাৰ ইমান বিশেষকৈ বেছি হৈছে আগত ইমান নাছিলে হয় আচ্ছা এই অল ওমেন মানে অকল মহিলাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া ভোট কেন্দ্ৰসমূহ এনে নিশ্চয় মানে চাবলৈ ভাল লগা হ'ব যে অকল মহিলা বিষয়া আমি মডেল পুলিং ষ্টেচন আগে পিছে কৰোঁ খুব কম সংখ্যাত কৰোঁ কিন্তু এইবাৰ খুব বেছিকৈ জিলা নিৰ্বাচনী বিষয়াবিলাকে তেওঁলোকে খুব ভালকৈ তেওঁলোকে সংখ্যাটোও বঢ়াইছে আৰু যে ইমান সংখ্যক মহিলা ওলাই আহিছে ডিউটি পালন কৰিবলৈ আৰু ধৰক নিৰ্বাচন বুলি ক'লে অলপ সকলোৱে চিন্তা কৰে আগবাঢ়ি আহিবলৈ অলপ দিগদাৰি পায় কিন্তু অল ওমেন আপুনি ভাবক আৰু প্ৰথম পৰ্যায়ৰ যিটো ফাৰ্ষ্ট ফেজত আমাৰ 479 অল ওমেন পুলিং ষ্টেচন আছে কিন্তু অভাৰঅল আছে 1351 আমাৰ আন এক প্ৰসংগলৈ আহোঁ যে বিভিন্ন সময়ত যদিও অসমত এই ধৰণৰ ঘটনা মানে সৰহকৈ শুনা নাযায় তথাপিও কিছু ক্ষেত্ৰত এই ধৰণৰ অভিযোগ উত্থাপিত হয় যে ভোটদানৰ দিনাখন বা তাৰ পূৰ্বে ভয় ভাবুকি প্ৰসংগ উত্থাপিত হয় যে ভোটদাতাক ভয় ভাবুকি দিয়া হৈছে যদিও অন্য ৰাজ্যৰ তুলনাত অসমত এই সংখ্যা সম্ভৱ যথেষ্ট কম গতিকে কিন্তু এই ধৰণৰ ঘটনা যাতে এটাও নঘটে তাৰ বাবে আপোনালোকৰ তৰফৰ পৰা ভোটদাতাসকলক কিদৰে নিশ্চয়তা দিয়ে চাওক ইতিমধ্যে আপোনালোকক যিটো ইনফ্লুৱেঞ্চ বুলি কয় লাষ্ট 48 আৱাৰ্ছতে বহুতে কয় মদ পানী বিলোৱা হয় পইচা বিলোৱা হয় ইতিমধ্যে আমাৰ ফ্লাইং স্কোৱাড আমাৰ স্পেচিয়েল ছাৰ্ভেইলেঞ্চ টীম পুলিচৰ পৰা যিখিনি নিৰ্বাচন আয়োগৰ জড়িত হৈ আছে ইতিমধ্যে 90 কৰোৰ ওচৰে 87 কৰোৰ আমি চিজ কৰিছোঁ পইচাই হওক মদে হওক লিকুইডে হওক হিৰইনে হওক ড্ৰাগছে হওক 700ৰ ওপৰত মডেল কোড অফ কণ্ডাক্ট ভায়োলেশ্যন কেছ আমাৰ তাত আহিছিলে তাৰে ভিতৰত আমাৰ 700ৰ ভিতৰত প্ৰায় মোটামুটি আমি কাৰেক্ট পাইছোঁ 50% ওপৰে কাৰেক্ট পাইছোঁ
চ' আমাৰ মানুহখিনিও চি ভিজিল এপত খুব সজাগভাৱে আমাক জনাই আছে, কমপ্লেইন দি আছে জিলাই আৰু আমি প্ৰত্যেক দিনাই আমি দেখিছোঁ চিজেছ হৈ আছে, মানুহবিলাক ধৰিব পাৰিছে, হিউজ সংখ্যক ডাঙৰ বেছি সংখ্যক ট্ৰাকে মদৰ বটল ধৰিব পাৰিছে। চ' আমি ভাবিছোঁ এইবাৰ খুব ভালকৈ ভিজিলেঞ্চ হৈছে আৰু ইনফ্লুৱেঞ্চ কৰিব পৰা নাযাব। তাৰ বাহিৰেও ভোটদাতা ৰাইজকো আহ্বান জনাম যে তেওঁলোকে নিজৰ তেওঁলোকৰ বিবেক ভোটদান কৰে, বিবেকেৰে ভোটদান কৰে আৰু আগুৱাই আহে। আপুনি চি ভিজিল এপৰ বিষয়ে ক'লে, আমি পূৰ্বে এই বিষয়ে আলোচনা কৰিছিলোঁ। গতিকে বৰ্তমানে ধৰক কিমান সংখ্যক ব্যক্তিয়ে চি ভিজিল এপটো ব্যৱহাৰ কৰিছে বা এতিয়া ইয়াৰ প্ৰাসংগিকতা কি, যিহেতু নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে এই বিষয়ে অকণমান জনাব নেকি যে চি ভিজিল এপটোৱে আপোনালোকক কিদৰে সহায় কৰিছে? চাওক, আমিতো 1000 ওপৰত কমপ্লেইন পাইছোঁ, 1014 মান পাইছিলোঁ, তাৰে 700 আমি কাৰেক্ট হৈছে। চাওক, চি ভিজিলে এপটো কিভাৱে আমাক সহায় কৰিছে, এইটো ৰিয়েল টাইম বেচিছত হয়। আপুনি কোনোবা এজন মানুহে তেওঁ কিবা এটা দেখিলে লগে লগে লোড কৰিলে, ভিডিঅ' কৰিলে, আপলোড কৰিলে, আমাক দি দিলে। 5 মিনিটৰ ভিতৰতে আমি পালোঁ। আমি লগে লগে 10 মিনিটৰ ভিতৰত জনাই দিলোঁ, 15 মিনিটৰ ভিতৰত কণ্ট্ৰল ৰুমৰ পৰা তেওঁক জনাই দিলে, আধা ঘণ্টাৰ ভিতৰত একশ্যন হ'ল, 50 মিনিটছত আমাৰ একশ্যন হৈ যায়। আৰু তাতে এনেকুৱাও নহয় যে কোনোবাই পুৰণা লোড কৰি থৈও দিব পাৰে, সেনেকুৱাও নহয়। আৰু তেওঁ ষ্ট'ৰো কৰি ৰাখিব নোৱাৰে, হয়নে? আৰু তেওঁ 15 মিনিট সেইটো দিয়াৰ পিছত 15 মিনিট আকৌ দিবও নোৱাৰিব, যাতে ৰিপিট কৰিব নোৱাৰে। চ' এপটো ইমান ধুনীয়াকৈ সজা হৈছে নিৰ্বাচন আয়োগে, আৰু আমি সেইটো সুফল পাইছোঁ। আৰু সেইটোৰ ভিত্তিত আমি বহুতো, যেতিয়া কৈছোঁ 1000 ওপৰৰ কেছ পাইছোঁ, আমি সেইটোৰ ওপৰত একশ্যন ল'ব পাৰিছোঁ। আৰু ধৰক এতিয়া চি ভিজিল এপত আপোনালোকে যেতিয়া অভিযোগ লাভ কৰে, তাৰ পৰৱৰ্তী আপোনালোকৰ কাৰ্যব্যৱস্থা কি হয়? কিদৰে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে বা কোনে এই ক্ষেত্ৰত লগে লগে যেতিয়া আমি পাওঁ, আমি যেতিয়া কমপ্লেইনটো জিলা পৰ্যায়ত পাই, তেওঁলোকে কণ্ট্ৰল ৰুমত লগে লগে জনাই দিয়ে। কণ্ট্ৰল ৰুমে আমাৰ ফ্লাইং স্কোৱাড থাকে, যিটো উৰণীয়া বাহিনী বুলি আমি কওঁ নিৰ্বাচনত, উৰি যাব লাগে, তেওঁলোকৰ নামটো ফ্লাইং স্কোৱাড। তেওঁলোকে হঠাৎ যায়। তাৰ লগত আমাৰ ষ্টেটিক ছাৰ্ভেইলেঞ্চ টিমছ আছে। ষ্টেটিক ছাৰ্ভেইলেঞ্চ টিম মানে আপোনাৰ যিটো নাকা চেকিঙৰ নিচিনা, তাত মেজিষ্ট্ৰেট থাকে, স্পেচিয়েলি ফৰ ইলেকশ্যন এইটো প্ৰিপেয়াৰ কৰি টিমটো ক্ৰিয়েট কৰা হয়। নাকাত তেওঁলোকে এলাৰ্ট কৰি দিয়ে, ফ্লাইং স্কোৱাডে গুচি যায়। চ' তেনেধৰণে ইণ্টেলিজেঞ্চ মানে 10 লাখৰ ওপৰ যদি আমি ধৰা পৰা যায়, তেতিয়া ইনকাম টেক্সত জনাবই লাগিব। তাৰ উপৰি যদি আপোনালোকে নাৰ্কটিক্স ডিভিজন থাকে, নাৰ্কটিক ডিভিজনৰ ৰেভিনিউ ইণ্টেলিজেঞ্চ থাকে, সকলোৰে সহায়, সকলোৱে একজোট হৈ কাম কৰে। আৰু তেনে ক্ষেত্ৰত আমি সুফল পাইছোঁ। আপোনালোকে দেখিব 87 crores, মই ৰেকৰ্ড বুলি নকওঁ, এইটো আমাৰ ষ্টেটিষ্টিক্স আগৰ সেনেকুৱা নাই, কিন্তু আপোনালোকৰ মিডিয়া হাউচবিলাকে কৈ আছে যে এইটো ৰেকৰ্ড হৈছে, পূৰ্বৰ তুলনাত এইবাৰ অতি বেছি। আৰু এই বিষয়টো আমি পূৰ্বে আলোচনা কৰিছোঁ, কিন্তু যিহেতু এতিয়া মাত্ৰ 2 দিন আছে, আমি পুনৰ শ্ৰোতাসকলক যদি আপুনি এবাৰ জনায় যে এই বিষয়টো জানিব বিচাৰিছে যে ভোট গ্ৰহণৰ দিনাখন তেখেতসকলে কি ধৰণৰ তথ্য পাতি নিব লাগিব। আপুনি কৈছে যিকোনো এবিধ তথ্য লৈ গ'লে হ'ব, গতিকে এই বিষয়টো পুনৰ তেওঁলোকক যদি এবাৰ মনত পেলাই দিয়ে। চাওক, প্ৰথম কথা হ'ল আপোনালোকে কোনো পাৰ্টীয়ে কাকো ভোটাৰক গাড়ী দি অনা নিয়া কৰিব নোৱাৰে, কোনো কেণ্ডিডেটে অনা নিয়া কৰিব নালাগে। ভোট কেন্দ্ৰৰ 200 মিটাৰ দূৰত কেম্বাছিং নহয়, 200 মিটাৰ দূৰত তেওঁলোকে পাৰ্টিবোৰে ৰাখিব পাৰে। তেওঁলোকে নিজৰ বুথ বুলি ক'লেও এটা চিম্পল, তাতে কোনো পাৰ্টি চিম্বল কেণ্ডিডেট নাম থাকিব নোৱাৰে। বাহিৰত দেখিবই আপোনালোকে বহুত পাৰ্টিৰ কেণ্ডিডেটৰ এজেণ্টবিলাক বহি দিয়ে, চিম্পল। তেওঁলোকৰ খালি সহায়ৰ কাৰণে মানুহক নাম, ঠিকনা, ভোটাৰ লিষ্টত তেওঁৰ চিৰিয়েল নাম্বাৰটোহে দিব পাৰিব, কোনো পাৰ্টিৰ নাম চিম্বল দিব নোৱাৰে। এতিয়া নেক্সট কথাটো হ'ল ভোটদান কৰাৰ সময়ত আপোনালোকে যিখিনি, এতিয়া আপোনালোকে ভোটাৰ গাইডো আমাক দিয়ে, হাউচ হোল্ডত ভোটাৰ গাইড দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰায়বোৰ হাউচ হোল্ডক ঘৰে ঘৰে দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে, আপোনালোকে নিশ্চয়কৈ পাব। তাৰ উপৰিও এইবাৰ আপোনালোকক যিখিনি ভোটাৰ ID কাৰ্ডৰ কথা কৈছোঁ, ভোটাৰ ID কাৰ্ড আমাৰ 100% কমপ্লিট হৈছে। 0.01% এতিয়া অলপ বাকী আছে যে দিব। 100% ভোটাৰ ID কাৰ্ড হৈছে। যদি কাৰোবাৰ ভোটাৰ ID কাৰ্ড কিবা কাৰণত মিছপ্লেচ হৈছে বা কিবা কাৰণত হৈছে, তেওঁলোকে কিন্তু ৰখিব নালাগে, তেওঁলোকে নিশ্চয়কৈ যাব পাৰিব। তেওঁলোকৰ নামটো যদি ইলেক্টৰ ৰোলত ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে, নিশ্চয়কৈ ভোটদান কৰিব লাগিব। কিন্তু তেওঁলোকে
এই 11টা যিটো আমি নথি কৈছোঁ এই অল্টাৰনেটিভ ডকুমেণ্টছ কৈছোঁ এপিক নাথাকিলে বা এপিকৰ প্ৰব্লেম হ'লে তেওঁলোকে সেই নথি দেখাব লাগিব নথিৰ ভিতৰত আপোনালোকে গম পায় আধাৰ কাৰ্ড এনৰেগা কাৰ্ড স্মাৰ্ট কাৰ্ড সকলো ধৰণৰ ড্ৰাইভিং লাইচেন্স বহুত ধৰণৰ পাছপৰ্ট আছে তেওঁলোকে নিব পাৰে যিকোনো ডকুমেণ্টছ তেওঁলোক নিশ্চয়কৈ ভোটদান কৰিব পাৰিব বঞ্চিত নহ'ব আমি ইয়াৰ মাজতে আমি শ্ৰোতাসকলক কিছু তথ্য জনাবলৈ বিচাৰিছোঁ এই মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য যদি আমি কওঁ যে অসমৰ এইবাৰৰ নিৰ্বাচনত সৰ্বাধিক ভোটদাতা থকা সমষ্টি হ'ল এয়া হ'ল দিছপুৰ সমষ্টি তাত 4,11,000 কিছু সংখ্যক বেছি ভোটদাতা আছে আমি 4,11,000 বুলি কৈছোঁ আৰু আটাইতকৈ কম ভোটদাতা থকা সমষ্টি হ'ল থাউৰা তাত 1,15,000 ভোটদাতা আছে এতিয়া প্ৰথম পৰ্যায়ত য'ত পৰহিলৈ ভোট গ্ৰহণ হ'ব ক'লৈ সৰ্বনিম্ন ভোটদাতা আছে থাউৰা সমষ্টিত আৰু জোনা সমষ্টিত এই পৰ্যায়ত আছে আটাইতকৈ বেছি ভোটদাতা 3,11,660 গৰাকী একেদৰে দ্বিতীয় পৰ্যায়ত আছে আটাইতকৈ বেছি ভোটদাতা আছে হোজাই সমষ্টিত 2,65,000 আৰু আটাইতকৈ কম আছে হাওৰাঘাট সমষ্টিত 1,32,000 আৰু তৃতীয় পৰ্যায়ত য'ত নামনি অসমৰ বিভিন্ন ঠাই সামৰি ল'ব দিছপুৰ ইয়াত তৃতীয় পৰ্যায়ত অসমৰ ভিতৰতে সৰ্বাধিক গতিকে তৃতীয় পৰ্যায়তে সৰ্বাধিক আৰু আটাইতকৈ কম ভোটদাতা আছে চাপাগুৰিত প্ৰায় 1,60,000 ভোটদাতা আছে চাপাগুৰি সমষ্টিত তৃতীয় পৰ্যায়ত আৰু আটাইকেইটা পৰ্যায়ৰে মিলি সৰ্বাধিক প্ৰতিদ্বন্দ্বী আছে 8 নম্বৰ আলগাপুৰ সমষ্টি এই সমষ্টিটোত 19 গৰাকী প্ৰাৰ্থী আছে আৰু দ্বিতীয়তে আটাইতকৈ কম প্ৰতিদ্বন্দ্বী আছে ইয়াত ওদালগুৰি সমষ্টিত এই ক্ষেত্ৰত আমি ইভিএমৰ এটা প্ৰাসংগিক বিষয় এটা মনলৈ আহিছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যদিহে ইভিএমত ধৰক তাত নিৰ্দিষ্ট অনুপাতে প্ৰাৰ্থীৰ সংখ্যা থাকে যদি তাত প্ৰাৰ্থীৰ সংখ্যা বেছি হয় যদি আলগাপুৰ সমষ্টিটোৰ উদাহৰণ হিচাপে লৈছে তেতিয়াহ'লে আপোনালোকে কি ব্যৱস্থা ল'ব আমাৰ এটা সমষ্টি পৰিছে 16টাৰ ওপৰত 16টাহে থাকিব এটা ইভিএমত ইভিএম মানে বেলট ইউনিটত আমি যেতিয়া আমি কমিশ্যনিং কৰোঁ তাৰমানে আমি বেলট পেপাৰখন তাতে ওপৰত লগাই দিওঁ তাতে 16টাহে পাৰে এতিয়া ইভিএমত চ' যদি 16টা কেণ্ডিডেট পাৰ হৈছে তেতিয়া সেই সমষ্টিটোত 2টা বেলট ইউনিট লগাব লাগিব 2টা বেলট ইউনিট থাকিব সেই কণ্ট্ৰল ইউনিটৰ লগত সেই 2টা বেলট ইউনিট কানেক্ট হৈ থাকিব আৰু চব জেগাতে যেনেকুৱা ইভিএমৰ লগত এটা কণ্ট্ৰল ইউনিট থাকে এটা বেলটিং ইউনিট থাকে ইয়াতে এটা 2টা বেলটিং ইউনিট থাকিব আৰু এই ধৰণৰ কেইটা সমষ্টি আছে নে আমাৰ আলগাপুৰতে গতিকে তাত মানে ভোটদাতাসকলে 2টা মানে সাধাৰণ ভাষাত যদি কওঁ আমি লেহমেনৰ ভাষাত 2টা বেলট ইভিএম মেচিন দেখিব 2টা দেখিব হয় গতিকে নতুন তথ্য আপুনি নিশ্চয় আলগাপুৰৰ ভোটদাতাসকলে উপকৃত কৰিব আমি প্ৰসংগক্ৰমে উত্থাপন কৰিছিলোঁ ধেমাজিৰ প্ৰসংগ যে ধেমাজি জিলা উপায়ুক্তই কৈছে যে নতুন ভোটদাতাৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰিব চেলফি প্ৰতিযোগিতা আৰু এদিনৰ বাবে এছিষ্টেণ্ট কমিশ্যনাৰৰ দৰে সন্মানীয় এই পদবীটো এদিনৰ বাবে দিব আলংকাৰিকভাৱে যদি সামগ্ৰিকভাৱে আমি সজাগতাৰ বিষয়টো লৈ চাওঁ আপোনালোকে ধৰক এইবাৰ প্ৰায় 13 লাখ নতুন ভোটদাতা অন্তৰ্ভুক্ত হৈছে 12,81,000 গতিকে এই নতুন ভোটদাতাক এই প্ৰক্ৰিয়াৰ মাজত অন্তৰ্ভুক্ত কৰাৰ বাবে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ভিতৰত যদি তেওঁলোক অন্তৰ্ভুক্ত হয় সেইদিনাখন ভোটদান কৰিবলৈ আহে তাৰ বাবে আপোনালোকে কি ধৰণৰ আৰু এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চাওক আমি জিলা পৰ্যায়ৰ বিষয়বিলাকক আমাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পৰা নিৰ্দেশনা দিয়া হৈছে যথেষ্টভাৱে সকলোৱে ভাল কাম কৰিছে আপুনি দেখিব চাহ বাগিচাতো তেওঁলোকে চেলফি পইণ্ট ৰাখিছে বহুত জিলা নিৰ্বাচন চাহ বাগিচাৰ মানুহৰ লগত দিছে কোনোবা জেগাত জোনাইট দিছে চেণ্ড আৰ্ট কৰিছে চেণ্ড আৰ্ট কৰি ভোটাৰক আকৰ্ষিত কৰিব খুজিছে আপুনি কাজিৰঙাত দেখিব কাজিৰঙাৰ মাজতে আপোনালোকে ষ্ট্ৰীট প্লে কৰিছে নতুন বহুত ধৰণৰ এতিয়া আপুনি কাছাৰত দেখিব কাছাৰত দিছে আপুনি 8 কিলোমিটাৰলৈ ৰংগলী অংকন কৰিছে এইটো ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত আহিছে আমাক দেখিব আমি ইয়াৰ ফালৰ পৰা আহি নাও চাইক্লোথন কৰিছোঁ তাৰ আগত আমি মাস্কত দি পেলাই টেবলিউ বনাই গোটেই অসমত ঘূৰাইছোঁ চাইকেল ৰেলী কৰি আমাৰ পেৰাচাইকেলিষ্ট তেওঁ গোটেই অসমত ঘূৰি আছে ৰাকেশ বণিক তাৰ লগত আমাৰ কপিল বৰা এক্ট্ৰেছ হওক আমাৰ অনিন্দিতা পাল হওক
সকলোবোৰে নিজৰ নিজৰ কামত আপুনি দেখিব টিভিত এড ওলাই আছে, টিভিত তেওঁলোকে এপিল কৰি আছে। আমাৰ ফালৰ পৰা যথেষ্ট চেষ্টা কৰিছোঁ, যিহেতু পৰিস্থিতিটো অলপ আগৰ নিচিনা নহয়, কোভিডৰ কাৰণে অলপ মানুহৰ অলপ সংশয় আছে। আমি বিচাৰিছোঁ যে মানুহবোৰ ওলাই আহক, আৰু আমিও আশ্বস্ত কৰিব বিচাৰিছোঁ যে আমাৰ তৰফৰ পৰা সকলোবোৰ ব্যৱস্থা কৰা হ'ব যাতে সকলোৱে ভালকৈ নিয়াৰিকৈ ভোটদান কৰিব পাৰে। হয়, আৰু ভোট আমি পলিং ষ্টেচনৰ বিষয়ে কথা পাতিলোঁ। ইয়াত আপোনালোকৰ তথ্য অনুসৰি সামগ্ৰিকভাৱে 2200টা পলিং ষ্টেচন আছে, যাক আপোনালোকে ক্ৰিটিকেল পলিং ষ্টেচন বুলি নামাকৰণ কৰিছে। গতিকে এই ক্ৰিটিকেল পলিং ষ্টেচনৰ মানে ক্ৰিটিকেল পলিং ষ্টেচন বুলি আপোনালোকে কিয় নামাকৰণ কৰিলে, আৰু ইয়াত কি ব্যৱস্থা কৰা হ'ব? ছাৰ, ক্ৰিটিকেল মানে বিশেষ কথা নাই, ইয়াতে একো ক্ৰিটিকেল নাই। আপোনালোকৰ এটাই কথা কওঁ যে মানে আমাৰ কিছুমান সংখ্যা দিয়া হয়, যেনেকৈ নিৰ্বাচন আয়োগে কৈ থয় যে ক্ৰিটিকেল কিছুমান পেৰামিটাৰ দিয়াত হয়। ধৰক যোৱা বছৰ তাতে 90% ভোট হৈছে বা 75%ৰ ওপৰ, তাতে এজন কেণ্ডিডেটে 75%ৰ ওপৰ পাইছে। কোনোবা জেগাত আপোনাৰ এপিক নাথাকা ভোটাৰ বহুত আছে, এবচেণ্টি ভোটাৰ আছে, কিবা নিৰ্বাচনী হিংসা হৈছে, বহুত ধৰণৰ পেৰামিটাৰ আছে। সেইবিলাক চাই চিন্তি পেলাই ক্ৰিটিকেল পলিং ষ্টেচনৰ নিৰ্ধাৰণ কৰা হয়। আৰু এতিয়া ভোটদানৰ দিনাখনৰ প্ৰসংগলৈ আহোঁ। আপুনি ক'লে যে কোভিডৰ বাবে যথেষ্ট সাৱধানতা অৱলম্বন কৰা হ'ব, তাত মানে শাৰীৰিক দূৰত্ব থাকিব, ছ'চিয়েল ডিষ্টেঞ্চিং থাকিব, আপোনালোকে চেনিটাইজাৰ আদি দিব। ৰাতিপুৱা যেতিয়া ভোটগ্ৰহণ আৰম্ভ হ'ব, যে আপোনালোকৰ ভোটগ্ৰহণ শেষ হোৱাৰ সময়ত এটা নিয়ম থাকে যে শেষৰগৰাকী ভোটদাতা যদি 6 বজাৰ পিছত যিহেতু ভোটগ্ৰহণ সমাপ্ত হ'ব, তাত এটা আপোনালোকৰ নিৰ্দিষ্ট নিয়ম থাকে যে তাৰ পিছত কোনো ব্যক্তিয়ে অন্তৰ্ভুক্ত হ'লে সম্ভৱ ভোটদানৰ সুবিধা লাভ নকৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে আপোনালোকে জনাব নেকি, যে কিদৰে শেষৰগৰাকী ব্যক্তি কেতিয়া আহি পালে ইয়াত থিৰাং কৰে বা কিমান সময় পৰ্যন্ত? এইবাৰৰ কথাটো অলপ সুকীয়া। আমাৰ ভোটদান 7ৰ পৰা 6লৈকে কৰা হৈছে। আমাৰ এনেই 5লৈকে থাকে, 5 বজা 1 ঘণ্টা বঢ়াই দিছে। শেষৰ ঘণ্টাটো কোৱা হৈছে যদি কোভিড পেচেণ্ট, ছাছপেক্টেড পেচেণ্ট আহে, কাৰণ আমি পিপি কিটত প্ৰদান কৰিছোঁ আমাৰ পলিং বিষয়াসকলৰ কাৰণে। যদি কোনোবা ছাছপেক্টেড কেছো আহে, তেওঁলোকে শেষৰ ঘণ্টাত আহিব পাৰে। এইটো এক্সটেণ্ডেড টাইম নিৰ্বাচন আয়োগে দিছে, এইবাৰ বঢ়াই দিছে। চাওক, যদি আমি শেষ কৰিব লাগিব, তাৰ আগত আমি জেনেৰেল ইলেক্টৰ্ছ শেষ কৰিব লাগিব। কিন্তু যদি সেই সময়টোৰ ভিতৰতে আহি পায়, সেই কেম্পাছটোৰ ভিতৰত আহি পায়, তেতিয়া নিয়ম হয় কি, সেই প্ৰিজাইডিং অফিচাৰজনে ভোট কেন্দ্ৰৰ শেষজনৰ পৰা যদি গেটত যিজন আছে তেওঁৰ হাতত এখন শ্লিপ দিয়ে। ধৰক 10জন সেই কেম্পাছটোত আছে, এতিয়াও সোমোৱা নাই, গেটৰ পৰা দৰ্জালৈকে ভোট কেন্দ্ৰলৈকে 10জন মানুহ আছে। সেই শেষৰ পৰা 1 2 3 4 5 6 7 8 9 10 সেই হিচাপে তেওঁ নাম্বাৰ দিয়ে। যেতিয়াই 1 হ'ব, তাৰমানে তাৰ পিছত আৰু কোনোবাই গেট বন্ধ কৰাৰ পিছত কোনো এজনেও সোমাব নোৱাৰিব। হয়, আপুনি ভোটদাতাৰ সুৰক্ষাৰ বাবে বা কোভিডৰ পৰিপ্ৰেক্ষিতত যি ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই বিষয়ে জনালে। আপুনি জনাইছিলে যে প্ৰায় 2,50,000 বিষয়া কৰ্মচাৰী এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত জড়িত থাকিব। সম্ভৱ তেখেতে আপোনালোকৰ বেকবন, মানে এই সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত। এতিয়া তেখেতসকলৰ বাবে কি ধৰণৰ নীতি নিৰ্দেশনা দিছে, তেখেতসকলৰ কোভিডৰ সুৰক্ষা বা আন সুৰক্ষাৰ বাবে তেখেতসকলৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে এই বিষয়ে জনাব নেকি? তেওঁলোকৰ কথা ইতিমধ্যে আপোনাক কৈছোঁ যে তেওঁলোকক গোটেইখিনি ব্যৱস্থা কৰি দিয়া হ'ব। তেওঁলোকৰ কাৰণে আমি ভোট কেন্দ্ৰবোৰ এদিন আগতে বা 2 দিন আগতে জিলা নিৰ্বাচনী বিষয়াবোৰে চেনিটাইজ কৰিছে, চেনিটাইজ কৰা হ'ব। তাৰ উপৰি তেওঁলোকক হেণ্ড গ্লোভছ দিয়া হ'ব, তেওঁলোকক মাস্ক দিয়া হ'ব, তেওঁলোকক চেনিটাইজাৰৰ বটল দিয়া হ'ব। লগতে তেওঁলোকে যদি ছাছপেক্টেড কেছ থাকে লাষ্ট আৱাৰত, তেওঁলোকৰ কাৰণে পিপি কিটো দিয়া হৈছে ইতিমধ্যে। আৰু আমি আন এক তথ্য জনাবলৈ বিচাৰিছোঁ। এই নিৰ্বাচনত, এইবাৰৰ নিৰ্বাচনত মুঠ 9গৰাকী প্ৰতিদ্বন্দ্বী আছে, যাৰ বয়স 25 বছৰ। গতিকে 25 বছৰ বয়সৰ 9গৰাকী প্ৰাৰ্থীয়ে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আৰু আমি যদি প্ৰথম পৰ্যায়ৰ বিষয়ে কওঁ, প্ৰথম পৰ্যায়ত 21টা ৰাজনৈতিক দলে ইয়াত প্ৰাৰ্থিত্ব আগবঢ়াইছে। এতিয়া আপুনি যথেষ্ট তথ্য আমাৰ শ্ৰোতাসকলক আগবঢ়ালে, তথাপিও নিশ্চয় একাংশ ভোটদাতাৰ মনত ভয় বা শংকা থাকিব পাৰে
যে ভোটদানৰ দিনাখন ভোট দিবলৈ যাওঁ নে নাযাওঁ মানে ধৰক অইন প্ৰসংগৰ লগতে ক'ভিডৰ বিষয়টো উত্থাপন তেওঁলোকৰ মনত নিশ্চয় শংকা থাকিব পাৰে গতিকে পুনৰ আপুনি তেওঁলোকৰ এই শ্ৰোতাসকলৰ এই ভোটদাতাৰ শংকা কিদৰে দূৰ কৰিব আমি যিখিনি কথা ইতিমধ্যে কথা পাতি আহিছোঁ কোনো ধৰণৰ শংকা কাৰো মনতে থাকিব নালাগে আমি ওলাইছোৱে সকলোৱে ওলাইছোৱে ঘৰৰ পৰা ওলাইছোঁ আৰু ভোটদানৰ দিনাখনো যাতে আমি ওলাই আহোঁ আমাৰ নিজৰ অধিকাৰ সাব্যস্ত কৰোঁ আৰু আমাৰ তৰফৰ পৰা আমি সকলোটোৰ ব্যৱস্থা কৰিছোঁ যাতে ভোটখণ্ডত আপোনালোকৰ কাৰো অসুবিধা নহয় যিখিনি ব্যৱস্থা কৰিব লাগে আমি আশ্বস্ত কৰিছোঁ সেই ব্যৱস্থাখিনি কৰা হৈছে আৰু আপোনালোকক আহ্বান জনাইছোঁ আপোনালোক সকলোৱে আগবাঢ়ি আহিব লাগে এক সজাগ ভোটাৰ হিচাপে যিহেতু অকল আপোনালোকৰ অধিকাৰে নহয় এইটো আপোনাৰ সকলোৰে দায়িত্ব হয় গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে হয় নিশ্চয় ভোটদাতাসকলে আপুনি যি তথ্য আগবঢ়ালে নিশ্চয় ভোটদাতাসকল উপকৃত হ'ব আৰু এই ধৰণে তেওঁলোকে আগবাঢ়ি আহিব আৰু লগতে গুৰুত্বপূৰ্ণ ক'ভিড প্ৰট'কলৰ নিয়ম মানি চলিব হয় এই ক্ষেত্ৰত আন এক বিষয়লৈ যাব বিচাৰোঁ জানিব বিচাৰোঁ যে আপোনালোকে যি তথ্য আগবঢ়াইছিলে আজি সংবাদমেলত তাত লিখা আছিল যে মানে অভাৰচিজ সম্ভৱ বহিৰাষ্ট্ৰত থকা ভোটদাতাৰ সংখ্যা আপোনালোকে প্ৰকাশ কৰিছিলে ইয়াত 11গৰাকী ভোটদাতা আছে এতিকে এই অভাৰচিজ ভোটদাতাসকলে কিদৰে ভোটদান কৰিব পাৰিব তেওঁলোক ইয়ালৈ আহিব লাগিব নে কি কৰিব এই অভাৰচিজ ইলেক্টৰৰ ক্ষেত্ৰত তেওঁলোকে যেহেতু সন্নিবিষ্ট কৰা হৈছে তেওঁলোকৰ যেনেকুৱা 6A ফৰ্মত সন্নিবিষ্ট কৰে খুব কম সংখ্যক আছে ইয়াতে কিন্তু তেওঁলোকে এতিয়া তেওঁলোকৰ বেলেগ ফেচিলিটি নাই যদি তেওঁলোকে অফ কৰা নাই তেওঁলোকে ইয়াতে আহি সেই তেনেধৰণে ভোটদান কৰিব লাগিব তেওঁলোকে খালি নিৰ্দিষ্ট তেওঁলোকৰ পাছপৰ্টখন দেখাব লাগিব আৰু বাকিখিনি তেওঁৰ নাম থাকিবই ইলেক্টৰেলত সেইখিনি চাই তেওঁলোকে ভোটদান কৰিব পাৰিব অসুবিধা নাই হয় আজি আমাৰ সময় প্ৰায় শেষ হ'বলৈ ধৰিছে আমি যথেষ্টখিনি কথা আলোচনা কৰিলোঁ আৰু শেষত এতিয়া আমি আন এক তথ্য শ্ৰোতাসকলৰ সন্মুখত দাঙি ধৰোঁ যে এইবাৰ এই 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰক্ৰিয়াত 12,81,918 গৰাকী 12,81,918 নতুন এনৰোলমেণ্ট হৈছে মানে সম্ভৱ তেওঁলোক 18 পৰা 19 বছৰ বয়সৰ ভোটদাতা হ'ব মোটামুটি কিন্তু নতুন এনৰোলমেণ্ট ধৰক কিছুমান পুৰণিও থাকে কেতিয়াবা কেতিয়াবা ৰৈ যায় কিন্তু মেক্সিমাম নিউ এনৰোলমেণ্ট সেইখিনি নতুনকৈ আমাৰ ভোটাৰ তালিকাত এইবাৰ তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰা হৈছে হয় গতিকে শেষত যেহেতু আপুনি এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি দীৰ্ঘদিনীয়া এই নিৰ্বাচনী প্ৰক্ৰিয়াত আপুনি জড়িত আছে আপোনাৰ অভিজ্ঞতা আছে এই প্ৰায় 13 লাখ ভোটদাতালৈ আপুনি কি আহ্বান জনাব তেওঁলোকৰ প্ৰথমবাৰৰ তেওঁলোকে তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিব মই আশা কৰিম যে তেওঁলোকে ঘৰৰ পৰা ওলাই আহে এইটো এটা খুব ডাঙৰ সুযোগ যেহেতু আমাৰ আপুনি চাব ষ্টেট আইকন হিচাপে আমি ৰিয়ান পৰাগক লৈছোঁ ইউথ আইকন হিচাপে বেচিকেলি তেওঁ এইবাৰ প্ৰথমবাৰৰ কাৰণে ভোটদান কৰিব আৰু তেওঁৰ লগত কথা পাতোঁতে তেওঁ কয় মই বিৰাট এক্সাইটেড চ' এনেধৰণৰ কথা শুনি আমিও ভাল পাওঁ আমি আশা কৰোঁ আমাৰ যিখিনি আমাৰ ৰাজ্যৰ নতুন প্ৰজন্ম নিশ্চয়কৈ তেওঁলোক খুব সজাগ আৰু তেওঁলোকে আগুৱাই আহি আমাৰ গণতন্ত্ৰখন শক্তিশালী কৰিব নিশ্চয়কৈ আজি আমি আপুনি পুনৰ আমাক সময় দিলে তাৰ বাবে ৰাহুল দা আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে আমি নেশ্যনেল হেল্থ মিছনৰ মিছন ডাইৰেক্টৰ তেখেতেও আমাক শ্ৰোতাসকলৰ বাবে গুৰুত্বপূৰ্ণ তথ্য আগবঢ়ালে আৰু আমিও আশা ৰাখোঁ যে শ্ৰোতাসকলে তেখেতৰ যি আহ্বান তেখেতে যি কথা আমাৰ শ্ৰোতাসকলক জনালে সেয়া সকলোৱে পালন কৰক অনুষ্ঠানটোত সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ সহযোগী অপূৰ্ব মানিলৈ ধন্যবাদ জনাই আমি আজিৰ নিৰ্বাচনী প্ৰেক্ষাপট ইয়াতে সামৰণি মাৰিলোঁ আমি পুনৰ পৰৱৰ্তী সময়ত এই ধৰণৰ অনুষ্ঠানলৈ আপোনালোকৰ মাজলৈ উপস্থিত হ'ম তেতিয়ালৈকে ধন্যবাদ পুনৰবাৰ মোৰ ফালৰ পৰা ধন্যবাদ আকাশবাণী শ্ৰোতা সকলো শ্ৰোতালৈ ধন্যবাদ নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত সমল ব্যক্তিৰূপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিল ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া ৰাহুল চন্দ্ৰ দাস অনুষ্ঠানটিৰ আঁত ধৰিলে মানস প্ৰতিম শৰ্মাই